জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 8 ৱাটাৰ মানে পানী লেচনৰ কুৱেশ্যন আনচাৰবোৰ সলভ কৰি দিম। লগতে ভিডিঅ'ৰ যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে সেইবোৰ মই তোমালোকক বুকতে দেখুৱাই দিম। ইংলিছ আৰু আছামিজ মিডিয়াম দুয়োটাতে মই কৰাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। এইটো পাৰ্ট 1ৰ তোমালোকৰ ছায়েন্সৰ যিহেতু দুখন কিতাপ দিছিলে, পাৰ্ট 1ৰ এইটো শেষ নম্বৰ লেচন। গোটেইকেইটা লেচন 1ৰ পৰা 8লৈকে মই আছামিজ আৰু ইংলিছ মিডিয়াম দুয়োটাতে দিছোঁ। গতিকে তোমালোকে মোৰ এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত চেক কৰিবা, পাই যাবা। লেচনটোৰ নাম হ'ল ৱাটাৰ। ৱাটাৰ মানে কি? পানীৰ ওপৰত কুৱেশ্যন আনচাৰ আহিব। একেবাৰে সহজ, বেছি টান নহয়। ইয়াৰে ভিতৰত কিছুমান কুৱেশ্যন আনচাৰ আছে যিবোৰ ইম্পৰ্টেণ্ট, সেইবোৰ মই পিছত শেষৰ ফালে দি দিম। এইবোৰ মই লিখিয়ে দিছোঁ কুৱেশ্যনবোৰ, গতিকে বুকতে মই দেখাই দিম, এক্সট্ৰা একো নিদিওঁ। পঢ়িবলৈ সুবিধা হ'ব বুকত দি দিলে। পেজ নাম্বাৰবোৰ মই কৈ দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ'টো যেতিয়া দিওঁ তেতিয়া পাবা। প্ৰথমতে মই যোনবোৰ এক্সাৰচাইজৰ কুৱেশ্যন আনচাৰবোৰ আছে, বুকত দিয়া কুৱেশ্যন আনচাৰবোৰ, সেইবোৰ মই সলভ কৰি দিওঁ। 1 নম্বৰ কুৱেশ্যনটো কি হৈছে? চোৱা, ফিল আপ দ্য ব্লেংকছ ইন দ্য ফলোয়িং। ফিল ইন দ্য ব্লেংকছ দিছে। ফিল ইন দ্য ব্লেংকছ তোমালোকৰ যোনবোৰ লেচনত তোমালোকৰ হাফ ইয়াৰলি, এতিয়াতো তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব। গতিকে হাফ ইয়াৰলি যোনবোৰ লেচন দিয়ে, গোটেইকেইটা লেচনই ফিল ইন দ্য ব্লেংকছ পঢ়ি থবা। তোমালোকে বুকত দিয়া ফিল ইন দ্য ব্লেংকছৰ পৰাই তোমালোকৰ দিব। এই নম্বৰটো কি হৈছে? দ্য প্ৰচেছ অফ চেঞ্জিং অফ ৱাটাৰ ইনটু ইটছ ভেপাৰ ইজ কল্ড। পানী ভাপলৈ পৰিৱৰ্তন হোৱাৰ প্ৰচেছটোক কি কয়? পানী যেতিয়া ভাপ হৈ যায়, পানী শুকাই যেতিয়া পানীত তাপ লাগে বা জুই দিয়া হয়, তেতিয়া কি হয়? পানীখিনি ভাপ হৈ যায়। এইটো কি হয়? পানী যেতিয়া ভাপলৈ পৰিৱৰ্তন হয়, সেই প্ৰক্ৰিয়াটো কি কয়? এভাপৰেশ্যন। অ'কে, এভাপৰেশ্যন প্ৰক্ৰিয়াটো কয় পানী যেতিয়া শুকাই। ছাপ'জ ধৰি লওক পুখুৰীত বা নদীত পানী আছে, সেইবোৰ যেতিয়া ৰ'দৰ তাপ পায়, ৰ'দৰ তাপত কি হয়? ভাপ হৈ ওপৰলৈ উৰি যায়। গতিকে সেই প্ৰচেছটো কয় এভাপৰেশ্যন। বি নম্বৰটো দ্য প্ৰচেছ অফ চেঞ্জিং ৱাটাৰ ভেপাৰ ইনটু ৱাটাৰ। ৱাটাৰ ভেপাৰ মানে কি? ভাপ। সেই ভাপ যেতিয়া পানীলৈ হয়, তেতিয়া কি কয়? কণ্ডেনচেশ্যন। কণ্ডেনচেশ্যন মানে যোনটো বৰষুণ হৈ নামি আহে, ওপৰত যোনটো পানী ভাপ হৈ যেতিয়া ওপৰলৈ যায়, সেইখিনি কি হয়? কণ্ডেনচেশ্যনৰ জৰিয়তে আকৌ পানী হৈ তললৈ নামি আহে। ন' ৰেইনফল ফৰ এ ইয়েৰ অৰ মোৰ মে লিড টু, মানে এবছৰ, ইয়েৰ মানে এবছৰ বা তাতকৈ বেছি দিন বৰষুণ নহ'লে সেই তাত কি হয়? ৰিজিয়ন মানে সেইটো অঞ্চলত কি হয়? ড্ৰট হয়, মানে খৰাং হয়। বৰষুণ নিদিলে কি হয়? এবছৰ বা তাতকৈ বেছি বহুত দিন ধৰি বৰষুণ যেতিয়া নিদিয়ে, তাত কি হয়? ড্ৰট হয়, মানে খৰাং হয়। এক্সেছিভ ৰেইনছ মে কজ, বেছি মানে জোখতকৈ বেছি অত্যাধিক যেতিয়া বৰষুণ হয়, জোখতকৈ বেছি বৰষুণ তেতিয়া ফ্লাড হয়। অলৰেডি আমি অসমতো এটা সমস্যা, একদম প্ৰাকৃতিক সমস্যা, বছৰে বছৰে হয় ফ্লাড। যেতিয়া বৰষুণ বেছি দি থাকে, এসপ্তাহ 10 দিন এনেকৈ দিয়ে থাকে, তেতিয়া কি হয়? বানপানী হয়, ফ্লাড হয়। এতিয়া অসমীয়াটো চোৱা, অসমীয়া মানে ৱৰ্ডবোৰ কি হ'ব? ফিল ইন দ্য ব্লেংকছৰ। পানী ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো বাষ্পীভৱন বোলা। পিছত জলীয় ভাৱ পানীলৈ, জলীয় ভাৱটো পানীলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো, ভাৱ যেতিয়া আকৌ পানীলৈ পানী হৈ যায়, ভাৱটো যেতিয়া পানী হৈ যায়, সেইটো কয় ঘনীভৱন। তাৰপিছত এবছৰ বা তাতকৈ বেছি দিন বৰষুণ নহ'লে অঞ্চলত খৰাং হ'ব পাৰে। অত্যাধিক বৰষুণে বানপানীৰ সৃষ্টি কৰিব পাৰে। এই শেষৰ দুটাটো তোমালোকে জানিবা। এইবোৰ তোমালোকে নিজেও লিখিব পাৰিবা। এইবোৰ নপঢ়িলেও তোমালোকে নিজে লিখিব পাৰিবা কি হয় আনচাৰবোৰ। 2 নম্বৰ কুৱেশ্যনটো কি হৈছে? ষ্টেট ফৰ ইচ অফ দ্য ফলোয়িং হুৱেদাৰ ইট ইজ ডিউ টু এভাপৰেশ্যন অৰ কণ্ডেনচেশ্যন। এভাপৰেশ্যন মানে মই ক'লোঁ, যেতিয়া পানীটো ভাপ হৈ যায় সেইটো কয় এভাপৰেশ্যন। ভাপটো যেতিয়া পানীলৈ নামি আহে, পানী হৈ যায়, সেইটো কয় কণ্ডেনচেশ্যন, ঘনীভৱন। অ'কে, মই এনচাৰবোৰ ইয়াতে লিখি দিছোঁ, কপিত আৰু লিখি দিয়া নাই। এতিয়া চোৱা, ৱাটাৰ ড্ৰপছ এপিয়াৰ অন দ্য আউটাৰ ছাৰ্ফেচ অফ এ গ্লাছ কণ্টেইনিং কোল্ড ৱাটাৰ। ঠাণ্ডা পানী গিলাচ, এটা ঠাণ্ডা পানী গিলাচে লোৱা বা বটলে লোৱা, ফ্ৰিজৰ পৰা যেতিয়া বাহিৰ কৰা ঠাণ্ডা পানীৰ বটলটো বা গ্লাছত ঠাণ্ডা পানী লোৱা, তেতিয়া কি হয়? এই পানীখিনি টোপাল বাহিৰতো অলপ অলপ জমা হয়। সেইটো কি কয়? ঘনীভৱন, মানে কণ্ডেনচেশ্যন। কণ্ডেনচেশ্যন মানে প্ৰথমতে কি হয়? গিলাচৰ বাহিৰত ভাপ থাকে নহয়, আমাৰ চাৰিওকাষে কি থাকে? ভাপ থাকে বা বায়ু থাকে। সেই বায়ুত জলীয় বাষ্প থাকে। সেই জলীয় বাষ্পটো কি হয়? এই ঠাণ্ডা পানীৰ সংস্পৰ্শলৈ যেতিয়া আহে, সেইটো পানীলৈ পৰিৱৰ্তন। গতিকে গ্লাছৰ বাহিৰত পানী টোপালটো হৈ থাকে, সেইটোকে কয় কণ্ডেনচেশ্যন। তাৰপিছত ষ্টিম ৰাইজিং ফ্ৰম ৱেট ক্লথছ হোৱাইল দে আৰ আইৰণ। যেতিয়া আমি ভিজা কাপোৰ যেতিয়া ইস্ত্ৰি কৰোঁ, তাৰ পৰা ভাপ কি ওলায়? কাৰণ ভিজাটো শুকাই থাকে, পানীটো ভাপ হৈ থাকে। সেইটো পানীটো ভাপ হোৱাটো কি কয়? এভাপৰেশ্যন। অ'কে, ফগ এপিয়াৰিং অন এ কোল্ড উইণ্টাৰ মৰ্ণিং। শীতকালি যেতিয়া কুঁৱলী ওলায়, কুঁৱলী পৰে, সেইটো কি কয়? কণ্ডেনচেশ্যন। কুঁৱলীটো কি কয়? পানীৰ দৰে ভাপটো পানী হৈ টোপাল হৈ পৰে। অ'কে, গতিকে সেইটো কি ক'ব? কণ্ডেনচেশ্যন।
তাৰপিছত ব্লেকবোৰ্ড ড্ৰাইজ আপ আফটাৰ ৱাইপিং ইট মানে ব্লেকবোৰ্ড আমি যেতিয়া ব্লেকবোৰ্ডখন মচো তেতিয়া শুকাই যায়টো কি কয় এভাপৰেশ্যন মানে পানীখিনি শুকাই যায় সেইটো কিবা পানীখিনি শুকাই যায় ভাপ শুকাই পেলাই ভাপ হৈ যায় সেইটো কয় এভাপৰেশ্যন তাৰপিছত ষ্টিম ৰাইজিং ফ্ৰম এ হট গাৰ্ডেল when water is sprinkled on it গাৰ্ডেল মানে তাৱা এটাত যেতিয়া পানী ছটিয়াই দিয়া গৰম তাৱা এটাত যেতিয়া পানী ছটিয়াই দিয়ে কি হয় ভাপ হয় গতিকে পানীখিনি শুকাই যোৱাৰ বাবে ভাপ হয় এইটো কি কয় এভাপৰেশ্যন ওকে এভাপৰেশ্যন কনডেনসেশ্যন কনচেপ্টটো ক্লিয়াৰ দেখিলে কোৱেশ্চন আনসাৰবোৰ তোমালোকে কৰিব পাৰিবা এইটো অসমীয়াটো চোৱা ঠাণ্ডা পানী থকা গিলাচৰ বাহিৰত পৃষ্ঠত পানীৰ টোপাল জমা হয় ঠাণ্ডা পানী এটা গিলাচৰ বাহিৰত যেতিয়া পানী টোপাল হৈ থাকে সেইটো কি কয় ঘনীভৱন কয় তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে ওলোৱা ভাপ বাষ্পীভৱন শীতকালি ৰাতিপুৱা ওলোৱা কুঁৱলী ঘনীভৱন মছাৰ পিছত ব্লেকবোৰ্ড শুকাই যায় বাষ্পীভৱন পানী ছটিয়াল উত্তপ্ত তাৱাৰ পৰা ওলোৱা ভাপ বাষ্পীভৱন যেহেতু দুটা পইণ্ট আছে দুটা কথা মনত ৰাখিবা যে ঘনীভৱন কেতিয়া হয় যেতিয়া ভাপটো পানীলৈ পৰিৱৰ্তন হয় আৰু পানী যেতিয়া ভাপলৈ হৈ যায় পানী শুকাই ভাপ হৈ যায় সেইটো ক'ব বাষ্পীভৱন মানে ইংৰাজীত এভাপৰেশ্যন ওকে এতিয়া চোৱা 3 নম্বৰটো শুদ্ধ উত্তৰ তলৰ কোনবোৰ উক্তি শুদ্ধ কোনবোৰ উত্তৰ মানে উক্তিটো শুদ্ধ এটো লিখিব দিছা অশুদ্ধটো লিখিব দিয়া নাই জাস্ট শুদ্ধটো তোমালোকে ৰাইট চিন দিলে হ'ব শুদ্ধ বুলি লিখিলে হ'ব বা তোমালোকে কোৱেশ্চন আহিব পাৰে শুদ্ধ অশুদ্ধ ট্ৰু ফলছ বুলি লিখিলে হৈ যাব ইয়াত কৈছে অকল শুদ্ধ কোনবোৰ উক্তি শুদ্ধ হেতুত আমি শুদ্ধ বুলি লিখিব লাগিব মৌচুমী ঋতুৰ সময়তে বায়ুত জলীয় ভাৱ থাকে বায়ুত কি জলীয় ভাৱটো মৌচুমী ঋতুত হয় নেকি সব সময়তে হয় গতিকে এইটো ভুল কথা কৈছে এইটো হ'ব অশুদ্ধ গতিকে অশুদ্ধটোত নিউজ যোনটো শুদ্ধ সেইটো শুদ্ধ বুলি ক'ম তাৰপিছত পানী মহাসাগৰ নদী আৰু হ্ৰদৰ পৰাহে বাষ্পীভৱন হয় কিন্তু মাটিৰ পৰা নহয় এইটো ভুল কথা কাৰণ পানী নদী আৰু হ্ৰদৰ পৰাতো হয়ে ভাপ হৈ উৰি যায় কিন্তু মাটিত পানী নাথাকে জানো সেই মাটিখিনি ৰ'দ দিলে শুকাই নাযায় গতিকে মাটিৰ পৰা পানী বাষ্পীভৱন হয় মানে শুকাই যায় ৰ'দ তাপত গতিকে এইটো অশুদ্ধ কথা কৈছে পানী জলীয় ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন পানী যেতিয়া জলীয় ভাপত বাষ্পীভৱন বলে মানে কি এভাপৰেশ্যন গতিকে এইটো শুদ্ধ কথা কৈছে এইটো আমি শুদ্ধটো লিখি দিওঁ হল তাৰপিছত কেৱল সূৰ্যৰ পোহৰতহে পানীৰ বাষ্পীভৱন কেৱল সূৰ্যৰ পোহৰত হয় নেকি আমি সূৰ্যৰ পোহৰত নকল জুই দিলেওতো আমি পানীটো ভাপ হৈ যায় আমি যেতিয়া কিবা এটা পাত্ৰত পানীটো বইল কৰোঁ জুই দিওঁ তাত জুইৰ তাপত কি হয় পানীটো ভাপ হৈ যায় গতিকে অকল সূৰ্যৰ পোহৰত নহয় যিকোনো তাপ থকা বস্তু ক্ষেত্ৰত পানী ভাপ হয় মানে পানীটো কি হয় ভাপ হৈ যায় ওকে এইটো অকল কেৱল সূৰ্যৰ কৈছে গতিকে নহয় এইটো অশুদ্ধ কথা বায়ুৰ ওপৰৰ স্তৰত য'ত অধিক চেঁচা তাত জলীয় ভাৱ ঘনীভূত হৈ অতিশয় ক্ষুদ্ৰ পানীৰ টোপালৰ সৃষ্টি কৰে এইটো শুদ্ধ কথা কাৰণ বায়ুৰ ওপৰৰ স্তৰত পানীটো যেতিয়া ভাপ হৈ ওপৰলৈ যায় তাত কি থাকে সেই বায়ুটোত কি থাকে জলীয় ভাৱ থাকে এই জলীয় ভাৱটো কি হয় এটা স্তৰত গৈ পেলাই কি হয় বহুত ঠাণ্ডা হৈ যায় ঠাণ্ডা হোৱাৰ পিছত ঘনীভূত হৈ যায় ঘনীভূত হৈ পেলাই তাৰ কি হয় কনডেনসেশ্যন হোৱাৰ ফলত ঘনীভূত মানে কনডেনসেশ্যন হোৱাৰ ফলত কি হয় অতি ক্ষুদ্ৰ পানীৰ টোপালৰ সৃষ্টি সৰু টোপালৰ সৃষ্টি কৰে সেই টোপালে কি হয় বৰষুণ হৈ নামি আহে বা কুঁৱলী হৈ নামি আহে ওকে এইটো শুদ্ধ কথা এইটো গতিকে শুদ্ধ কোনকেইটা এটা আৰু দুটা মানে এইটো গ আৰু ঙটো শুদ্ধ গ আৰু ঙটো ওকে অকল শুদ্ধকেইটা লিখিব দিছে এতিয়া ইংৰাজীটো চাই লোৱা ইয়াতে মই ফলছ বুলি লিখিছোঁ তোমালোকে ফলছ বুলি নিলিখিলেও হ'ব যদি কয় ট্ৰু ফলছ বুলি লিখা তেতিয়া ট্ৰু ফলছ বুলি লিখিবা বা শুদ্ধটো লিখিব লাগিব ইয়াত অকল ট্ৰুটো কৈছে সেইবাবে ট্ৰুটো মই লিখি দিছোঁ মানে অসমীয়াটোত লিখি দিছোঁ ইয়াতে ফলছ বুলি লিখিছোঁ কিন্তু তোমালোকে এনেকৈ যদি কুৱেশ্যনটো দিয়ে ট্ৰু বুলি তেতিয়া ফলছটো নিলিখিবা ৱাটাৰ ভেপাৰ ইজ প্ৰেজেণ্ট ইন দ্য ইয়েৰ ডিউৰিং দ্য মনচুন অকল মনচুনতে ৱাটাৰ ভেপাৰ নাথাকে সকলো ছিজনতে ৱাটাৰ ভেপাৰ থাকে ইয়াতে কৈছে অকল মনচুন কৈছে গতিকে এইটো ফলছ কথা কৈছে ফলছটো নিলিখিলেও হ'ব তথাপি মই ইয়াত লিখি দিছোঁ ৱাটাৰ evaporates into air from oceans rivers and lakes but not from the soil মানে ocean river আৰু লেকৰ পৰা ৱাটাৰটো evaporate হয় মানে পানীটো ভাপ হৈ ওপৰলৈ যায় কিন্তু সইলৰ পৰা নহয় সইলৰ পৰা মাটিত পানী থাকে গতিকে হেতু ৰ'দৰ পোহৰত যায় গতিকে এইটো ফলছ কথা the process of water to change into its vapor
ৱাটাৰটো ভেপৰলৈ চেঞ্জ হোৱা প্ৰচেছটো কি কয় এভাপৰেশ্যন এইটো হ'ব ট্ৰু এইটো ট্ৰু কথা আৰু এইটো তোমালোকে হোৱাট ইজ এভাপৰেশ্যন যদি আহে এইটো এনসাৰ লিখিলেও হ'ব হোৱাট ইজ এভাপৰেশ্যন দে কোৱেশ্চনটো তোমালোকে মনত ৰাখিবা হোৱাট ইজ এভাপৰেশ্যন এইটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত দা এভাপৰেশ্যন অফ ৱাটাৰ টেক্স প্লেচ অনলি দা সানলাইট অকল এভাপৰেশ্যন কি পানী ভাপ হোৱা প্ৰচেছটো অকল সূৰ্য পোহৰত হয় নেকি সানলাইটত হয় নেকি নহয় তাপৰ জুই দিলেও এভাপৰেশ্যন হয় গতিকে এইটো ফলছ কথা কৈছে অকল কৈছে ইয়াতে only in sunlight কৈছে only sunlight নহয় so water vapor condenses to form tiny droplets of water in the upper layer of air মানে এয়াৰৰ যিমান ওপৰলৈ যায় বায়ুখিনি কি হৈ যায় বেছি ঠাণ্ডা হৈ যায় সেই বায়ুখিনি কি হয় কনডেনসেচন হোৱাৰ ফলত কি হয় water droplets মানে টোপাল হয় টোপাল সৰু সৰু টোপালৰ সৃষ্টি হয় গতিকে এইটো শুদ্ধ কথা কৈছে ট্ৰু ওকে আশা কৰিছো তোমালোকে বুজি পাইছা আৰু চেনেলটো যদিও সাবস্ক্ৰাইব কৰা নাই তোমালোকে চোৱা সাবস্ক্ৰাইব কৰিছা না নাই যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিওটো যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা ওকে এতিয়া মই 4 5 6 7 8 এইগিটা কোৱেশ্চন আনসাৰ দি দিম এইখিনি কোৱেশ্চন আনসাৰ দিয়াৰ আগতে মই ইয়াৰ ভিডিওৰ কোৱেশ্চনবোৰ মই তোমালোকক দেখাই দিছো প্ৰথম প্ৰশ্নটো এটা প্ৰশ্নটো কলৈ মই হোৱাট ইজ এভাপৰেশ্যন হেতু দেখুৱাইলো তাৰ পিছৰ প্ৰশ্নটো 139 পেজ নম্বৰ 139 ত আছে এটো 139 ত আছে কোৱেশ্চনটো হল কোৱেশ্চনটো মই ইয়াত লিখি দিছো এনসাৰটো মই বুকতে দেখুৱাই দিম where the taps water comes মানে টেপৰ যোনটো আমি পানী পাও হেতু কৰ পৰা আহে এটো চোৱা water in taps come from rivers lakes or wells ওকে ৰিভাৰ্ছৰ পৰা আহে মাটি তলৰ পানীখিনি কি ৰিভাৰৰ পৰা আহে হেতু পানী জমা হৈ থাকে আৰু সেই পানীটো কি হয় আমাৰ টেপত আহে ওকে ৰিভাৰ্ছ লেকছ অৰ ওয়েলছ এটো অসমীয়াত তাৰ পিছত ইংলিছৰটো দিলো এটো অসমীয়াটো সো টেপৰ পানীবোৰ কৰ পৰা আহে টেপৰ পানীবোৰ নদী হ্ৰদ বা নাদৰ পৰা আহে এটো হল 2 নম্বৰ কোৱেশ্চন 2 নম্বৰ পৰি ধৰিছো কাৰণ এটা এভাপৰেশ্যনটো দিছো এভাপৰেশ্যন কাক বোলে তাৰ পিছৰ প্ৰশ্নটো চোৱা পিছৰ প্ৰশ্নটো সো where do you get water from আমি পানী কৰ পৰা পাও ওকে we draw water from a river spring pond well or a hand pump এবোৰৰ পৰা আমি পানী পাও আৰু পানীৰ উৎস বুলি যদি কয় পানীৰ উৎসটো মূলতে কি হ'ব পুখুৰী হ্ৰদ নদী এবোৰ হ'ব পাৰে পানীৰ উৎস ওকে এটা কোৱেশ্চনটো কি পানী আমি কৰ পৰা পাও অসমীয়াত হলে আমি নদী নিজৰা পুখুৰী নাদ বা দমকলৰ পৰা পানী পাও এটো হল আনসাৰটো পিছৰ প্ৰশ্নটো ইংলিছৰটো প্ৰথমতে কৈ দিছো তাৰ পিছত অসমীয়াটো দি দিম সেম কোৱেশ্চনৰে why sea water is not usable for us মানে সাগৰৰ পানী আমাৰ বাবে কিয় উপকাৰ মানে উপযুক্ত নহয় আমি খাব নোৱাৰো কিয় সাগৰৰ পানীটো তেনেকুৱা আহিলো একেটা আনসাৰ হ'ব the water in the ocean and seas ocean and to এটা একেলগত হৈছে এন্টো অলপ দূৰত লিখিব ocean and seas has many salt dissolved in it the water is saline so it is not fit for drinking and other domestic agriculture and industrial needs মানে ওয়াটাৰত কি থাকে নিমখ salt dissolved হৈ থাকে লুনিয়া হৈ থাকে হিবাবে কি তাক কি কয় লুনিয়া বুলি কয় গটিকে water is saline মানে লুনিয়া গটিকে হেবোৰ আমাৰ নিমখীয়া পানী আমাৰ খোৱাৰ বাবে উপযুক্ত নহয় অসমীয়াত হলে চোৱা এটো কি হ'ব অসমীয়াটো দি দিছো সাগৰৰ পানী কিয় ব্যৱহাৰ উপযুক্ত নহয় বা সাগৰৰ পানী আমাৰ বাবে কিয় ব্যৱহাৰযোগ্য নহয় আনসাৰটো হল সাগৰৰ পানীত বহুতো নিমখ দ্ৰৱীভূত হৈ থাকে এইবোৰৰ পানী লুনিয়া গটিকে ই খোৱা আৰু অন্যান্য ঘৰুৱা কাম খেতি আৰু উদ্যোগিক প্ৰয়োজনৰ বাবে উপযুক্ত নহয় এটো আনসাৰ যেনেকৈ আছে তেনেকৈ লিখি দিবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ৰাইট টু টেকনিক্স অফ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মানে বৰষুণৰ পানী কেনেকৈ আমি হাৰ্ভেষ্ট কৰি ৰাখিব পাৰো মানে আহৰণ কৰি ৰাখিব পাৰো বা সংগ্ৰহ কৰিব পাৰো এটো আনসাৰ যেনেকৈ আছে তেনেকৈ লিখিবা চোৱা ইয়াৰ পৰা ডিসকাস নহয় ইয়াৰ পৰা লিখিবা টু টেকনিক্স অফ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আর এনেকৈ আর বুলি দি তাৰ পিছত এটো পইণ্ট লিখি দিবা আৰু এটা পইণ্ট লিখিবা তোমালোকে যদি 2 মাৰ্ক আহে তেন্তে ইয়াৰ পৰা ইয়ালৈকে লিখিবা বাকিখিনি এখিনি বহলাব নালাগে যদি বেছি মাৰ্ক আহে এখিনি বহলাই দিবা ওকে তাৰ পিছত আৰু এটা পইণ্ট আছে এটো 2 নম্বৰ পইণ্টটো another option is to allow water to go into the ground directly from the roadside drains that collect rainwater okay এটো অসমীয়াখিনি এটো পেজ নম্বৰ 152 আৰু ইংলিছৰখিনি পেজ নম্বৰ 151 ত আছে অসমীয়া কৈছেন বৰষুণৰ পানী আহৰণৰ দুটা কৌশল প্ৰশ্নটো এনেকৈ আহিব পাৰে বৰষুণৰ পানী আহৰণ বা সংগ্ৰহৰ দুটা কৌশল লিখা ওকে এটো অপচনখিনি লিখি দিবা ইয়ালৈকে লিখিলে হ'ব আহৰণলৈকে তাৰ পিছত 2 নম্বৰ পইণ্টটো
এটো পেজ নাম্বাৰ 154 আছে এটো 2 নম্বৰ পইণ্টটো আগৰৰ পানী কি আমাৰ খোৱাৰ বাবে উপযুক্ত নহয় এটো পেজ নাম্বাৰ হল 141 4 নম্বৰ প্ৰশ্নটো চোৱা suppose you want to dry your school uniform quickly would spreading it near an angetti or heater help if yes how মানে তুমি যদি স্কুল ইউনিফৰ্মটো সোনকালে শুকাব বিচাৰা তেতিয়াহলে তুমি আংগেটি আৰু হিটাৰত যদি দিয়া আংগেটি আৰু হিটাৰৰ ওপৰত যদি দিয়া তেন্তে সোনকালে শুকাব না কুইকলি শুকাব না গতিকে তুমি কি ভাবা তোমাৰ মতে কি ভাবা যে শুকাব নে নাই আৰু কেনেকৈ শুকাব হেতু ৰিজনটো লিখিব দিছে এতিয়া চোৱা আনসাৰটো yes দি কমা দিছো spreading the uniform near the angetti or heater will help in drying quickly এখিনি কোৱেশ্চন পাই দিছো yes মানে কি হয় আমি ইউনিফৰ্মটো যদি আংগেটি আৰু হিটাৰৰ ওপৰত দিও হিটাৰ আংগেট ইউনিফৰ্মটো শুকাবলৈ যদি আংগেটি আৰু হিটাৰৰ হেল্প ল তেতিয়া সোনকালে শুকাব কাৰণ because to দিছো because মানে কি কাৰণ the angetti or heater will provide more heat and the evaporation process will be faster মানে আংগেটি আৰু হিটাৰে বেছি হিট দিয়ে তাত বেছি হিটটো তাপটো বেছি লাগে তাৰ যাৰ বাবে কি হয় evaporationটো মানে কি বাষ্পীভৱন মানে যোনটো ইউনিফৰ্মৰ যোনটো পানী আছে তো সোনকালে ভাপ হৈ গুছি যাব যাৰ ফলত কি হ'ব সো the uniform will dry up quickly so হেবাবে ইউনিফৰ্মটো সোনকালে শুকাব একেবাৰে সহজ ওয়াৰ্ড আৰু কম ওয়াৰ্ডত দিছো আৰু বুজিব পৰাকে সেন্টেন্সবোৰ দিছো গতিকে পঢ়ি ভাল পাবা আৰু কমেন্টত জনাবা যে কেনেকুৱা পাইছা এতিয়া অসমীয়াটো চাই লোৱা প্ৰশ্নটো চোৱা ধৰা হওক তুমি তোমাৰ বিদ্যালয় ইউনিফৰ্ম সোনকালে শুকুৱাব বিচাৰিছা অঙঠাৰ চুলা বা হিটাৰৰ ওচৰত ইউনিফৰ্মজোৰ মেলি দিয়াটোৱে সহায় কৰিবনে যদি কৰে কেনেকৈ এতিয়া উত্তৰটো চোৱা হয় অঙঠাৰ চুলা বা হিটাৰৰ ওচৰত ইউনিফৰ্মজোৰ মেলি দিয়াটোৱে সোনকালে শুকুৱাত সহায় কৰিব কিয়নো অঙঠাৰ চুলা বা হিটাৰে অধিক তাপ প্ৰদান কৰিব আৰু বাষ্পীভৱন প্ৰক্ৰিয়া দ্ৰুত হ'ব হেহে স্কুলৰ ইউনিফৰ্ম সোনকালে শুকাই যাব এটো আনসাৰ প্ৰশ্ন অৱস্থাটো টেক আউট এ কোল্ড বটল অফ ওয়াটাৰ ফ্ৰম দা ৰেফ্ৰিজাৰেটৰ মানে এটা ঠাণ্ডা পানী বটল এটা মানে ফ্ৰিজৰ পৰা উলিয়াই দিব দিছে এণ্ড কিপ ইট অন এ টেবুল এটা টেবুলৰ ওপৰত থব দিছে আফটাৰ সাম টাইম ইউ নটিস এ পাডল অফ ওয়াটাৰ এৰাউণ্ড ইট মানে অলপ সময় পিছত দেখিবা তোমালোকে হয়তো লক্ষ্য কৰিছা যে বটলৰ চাৰিওফালে বা গ্লাছ এটাই ঠাণ্ডা পানী থলে কি হয় চাৰিওকাহে বাহিৰৰ ফালে কি হয় পানী ড্ৰপ হৈ থাকে হেতু কিয় হয় এটো ৰিজনটো লিখিব দিছে দা এয়াৰ অলসো প্ৰেজেন্ট ইন দা আউটাৰ সাৰফেস অফ দা বটল মানে কি বায়ুটো সবতে থাকে গতিকে হে বটলৰ চাৰিওকাষে থাকিব বায়ুটো আৰু বায়ুত কি থাকে জলীয় বাষ্প থাকে মানে ওয়াটাৰ ভেপাৰ থাকে when the air contact with the cold surface of bottle and the water vapor of the air condenses on the surface of the bottle মানে এয়াৰৰ যোনটো ওয়াটাৰ ভেপাৰ থাকে হেতু কি হয় কনডেন্স হয় ঘনীভৱন হয় হোৱাৰ ফলত কি থাকে বটলৰ মানে বটলৰ লগত কনডেনসেশন হয় তাৰ ফলত কি হয় ডিউ টু কনডেনসেশন এই কনডেনসেশনৰ ফলত কনডেনসেশন মানে ঘনীভৱনৰ ফলত কি হয় অলৰেডি মই প্ৰথম কোৱেশ্চনৰ পৰা কৈ আহিছো ঘনীভৱন হলে কি হয় ভাপটো কি হয় পানীলৈ ৰূপান্তৰিত হয় কনডেনসেশন ওয়াটাৰ ভেপাৰ কনভাৰ্টস ইনটু ওয়াটাৰ ড্ৰপলেটস কনডেনসেশনৰ কাৰণে ওয়াটাৰ ভেপাৰটো কি হলে ওয়াটাৰ ড্ৰপলেটস মানে টোপাললৈ পৰিৱৰ্তন হয় ৰেফ্ৰিজাৰেটৰ পৰা ঠাণ্ডা পানীৰ বটল উলিওৱা আৰু এইটো মেজ এখনৰ ওপৰত ৰাখা কিছু সময়ৰ পিছত চাৰিওফালে কিছুমান পানী টোপাল দেখা পাবা কিয় বাৰু উত্তৰটো চোৱা বটলৰ বাহিৰৰ পৃষ্ঠত বায়ু থাকে যেতিয়া বটলৰ ঠাণ্ডা পৃষ্ঠৰ সৈতে বায়ু সংস্পৰ্শলৈ আহে তেতিয়া বায়ুৰ জলীয় বাষ্প বটলৰ পৃষ্ঠত ঘনীভূত হয় ঘনীভূত হোৱাৰ ফলত জলীয় বাষ্প পানীৰ টোপাললৈ ৰূপান্তৰিত হয় তোমালোকে দুইটাই চাই থবা কাৰণ ইংলিশটো যেতিয়া বুজি নোপোৱা হয়তো মই এতিয়া কৈছো পিছলৈ পাহৰি যাব পাৰে যেতিয়া ইংলিশটো বুজি নোপোৱা তেতিয়া অসমীয়া আনসাৰটো চাই দিবা মনত হৈ যাব এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা To clean their spectacles, people often breathe out on glasses to make them wet. Explain why the glasses become wet. মানে আমাৰ চশমা আমি যদি চশমা এটা পিন্ধো চশমাটো যদি লেতেৰা হয় তেতিয়া কি আমাৰ মুখৰ ব্ৰেথটো উখাটো দি পেলাই ক্লিন কৰো the warm breath contains water vapor আমাৰ যোনটো মুখৰ warm মানে এয়াৰটো আছে ভাপটো আছে হেতুত কি থাকে ওয়াটাৰ ভেপাৰ থাকে জলীয় বাষ্প থাকে the surface of the glasses condenses when hot breathing contacts with the glasses আৰু যেতিয়া উখাটো যেতিয়া গ্লাছত কন্টেক্ট হয় তেতিয়া কি হয় হে ভাপখিনি গ্লাছত কন্টেক্ট হোৱাৰ লগে লগে কি হয় ড্ৰপ মানে কনডেনসেশন হলে কি হয় ভাপ এটা কি হয় ভাপবোৰ কি হয় পানীলৈ ৰূপান্তৰিত হয় সো দা গ্লাসেস ওয়েট ময়েস্ট মানে গ্লাসবোৰ কিয় ওয়েট হয় গ্লাসেস বিকাম ওয়েট উখাটো দিলে গ্লাসেস কিয় ওয়েট হৈ যায় হেতু কোৱেশ্চনত সুধিছে গতিকে হেকাৰণে সেইভাবে হৈ যায় ওকে আশা কৰিছো তোমালোকে বুজি পাইছা চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্টত জনাবা কেনেকুৱা পাইছা
চশমা চাপা কৰোঁতে মানুহে প্ৰায় ইয়াৰ কাঁচখন সেমেকাবলৈ কাঁচৰ ওপৰত নিশা এৰি দিয়ে কাঁচ এখন কিয় সেমেকি উঠে ব্যাখ্যা কৰা গৰম উশাহত জলীয় বাষ্প থাকে যেতিয়া গৰম উশাহে চশমাৰ সৈতে সম্পৰ্ক কৰে তেতিয়া চশমাৰ পৃষ্ঠ ঘনীভূত হয় গতিকে চশমাবোৰ সেমিকে যায় বা গতিকে নহ'লে সেয়েহে চশমাবোৰ সেমিকে যায় এনেকৈ লিখিলেও হ'ব 7 নম্বৰ কোৱেশ্চনটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় চোৱা হাউ আৰ ক্লাউডছ ফ্ৰম মানে ক্লাউডছ মানে ডাৱৰ কেনেকৈ হয় দা এভাপৰেটেড ৱাটাৰ ভেপাৰ গেটছ কুলাৰ অন দ্য এল্টিটিউড মানে যোনবোৰ আমাৰ পানী আছে সেইটো এভাপৰেট হৈ ওপৰলৈ যায় ভাপ হৈ যায় সেই ভাপখিনি যিমান ওপৰলৈ যায় এটা সময়ত গৈ পেলাই কি হয় এটা সময়ত কি কয় ৱাটাৰ ভেপাৰখিনি বহুত ঠাণ্ডা হৈ যায় যিমান ওপৰলৈ যায় তাৰপিছত সেই ঠাণ্ডা হৈ যেতিয়া ঠাণ্ডা হৈ যায় তাৰপিছত ডিউ টু কনডেনসেশ্যন আৰু তাত কি হয় কনডেনসেশ্যন হয় কনডেনসেশ্যনৰ ফলত ৱাটাৰ ভেপাৰখিনি কনভাৰ্টছ কি হ'লে কনভাৰ্টছন ইনটু টিনি ড্ৰপলেটছ এণ্ড ফ্লোটিং ইন দ্য এয়াৰ আৰু বায়ুত কি হয় ভাহি থাকে ফ্লোটিং ইন দ্য এয়াৰ হুইচ এপিয়াৰ্ছ লাইক ক্লাউডছ ডাৱৰ কেনেকৈ সৃষ্টি হয় বাষ্পীভূত জলীয় বাষ্প উচ্চতাত শীতল হৈ পৰে উচ্চতাত নিৰ্দিষ্ট উচ্চতা লিখিলে হ'ব এনেকৈ লিখি ল'ব উচ্চতাত শীতল হৈ পৰে ঘনীভূত হোৱাৰ পৰা জলীয় বাষ্প ক্ষুদ্ৰ টোপাললৈ ৰূপান্তৰিত হয় আৰু বায়ুত উপঙি থাকে যিটো ডাৱৰ দৰে দেখা যায় Question number 8 when does a drought occur drought মানে খৰাং কেতিয়া হয় a drought usually occurs when a region faces lesser rainfall যেতিয়া কম এটা অঞ্চলত কম বৰষুণ হয় তেতিয়া তাত খৰাং হয় তাৰ পিছত অসমীয়াত যেতিয়া এটা অঞ্চলত কম বৰষুণ হয় তেতিয়া তাত খৰাং হয় এটো আৰু আজি ভিডিওটো ইয়াতে সামৰিছো ইম্পৰ্টেন্ট মানে ভিডিওৰ কোৱেশ্চনবোৰ মই দিলো আশা কৰিছো তোমালোকৰ মানে সহায়ক হ'ব আজিলৈ আহিছো ধন্যবাদ